আয়ান মিমি আজি সিহঁতৰ ৰিজাল্ট দিব যে মনটো ভালেই লাগিছে পাই আচলতে মানে কি ল'ৰা ছোৱালী ইমান সৰু বাচ্ছা আৰু এতিয়া কিনো আৰু সিহঁতৰ কাৰণে পঢ়া শুনা ন পাছ কৰিলেই হ'ল আৰু মই কৈছোঁ যেনে তেনে পাছ কৰা আৰু খালি ভাল মানুহ হ'ব লাগে আৰু পাৰ্চেণ্টেজটো কি আৰু ন ভাল মানুহ এটা হ'লেই হ'ল আৰু মানে ৰিজাল্টটো বহুত ভাল হ'ব বুলি আশা কৰিছোঁ মানে এইবাৰ মই পঢ়াইছিলোঁ মানে আগৰ কেইবাৰ ইমান ভাল হোৱা নাছিলে আগৰ কেইবাৰ মানে সি এটা টিউশ্যন মাষ্টৰণী পঢ়াইছিলতো এইবাৰ মানে মই নিজেই গাইড কৰি পেলাই পঢ়াইছোঁ যে মই মানে এটা ভাল এটা পজিশ্যন পাব বুলি আশা কৰিছোঁ আৰু দেই নিজে কষ্ট কৰি পঢ়াইছোঁ ন আৰু নিজৰ এক্সপিৰিয়েঞ্চ আছে মইতো পঢ়া শুনা ন সেইটো কাৰণে এইবাৰ মানে তাৰ ভাল হ'ব বুলি আশা কৰিছোঁ ৰিজাল্ট আৰু আয়ানৰ ৰিজাল্ট ইমান ভাল হোৱা নাই পাছ কৰিছে আৰু ইমান কষ্ট কৰি পেলাই পঢ়াইছোঁ আজি তোক ঘৰত ব'ল তোক মই কি কৰিম ৰ হা টিভি চাওঁ মোবাইল চাওঁ মোবাইল চাওঁ টিভি চাওঁ আজি উলিয়াম আৰু স্কুলৰ এডমিশ্যন ক'তো একো ল'বলৈ নাই হা ঘৰৰ ওচৰতে গভৰ্ণমেণ্ট স্কুল আছে নালাগে ঘৰৰ স্কুলতে গভৰ্ণমেণ্ট স্কুল আছে তাতে পঢ়িবি ইমান পইচা খৰচ কৰি পেলাই ইয়াত এইগাল পাৰ্চেণ্টেজ ল'বলৈ মই পঢ়াবলৈ নাই তোক আৰু হা পুৱা দিনৰ দিনে এইবিলাক চাই থাক মোবাইল চাই থাক হ'ব তোৰ পঢ়া ইমানতে শেষ হৈ গ'ল আৰু ফাইভলৈকে পঢ়িলি সেইখিনিয়ে বহুত আৰু হেল্ল' কি হ'ল ৰিজাল্ট তহঁতৰ 90 ঘৰত নাই আমাৰ সেই পিছফালে ফটোৰ ঘৰত পাইছে আৰু যেনে তেনে ফটো ৰাখি তেনেকেই তোৰ ছোৱালীজনীকে ভালকৈ পঢ়াবি অকণমান আৰু তাই ভালটো আমাৰ এইগালকতো আৰু একো লাভ নাই এটা যাবৰ হ'ব দে ৰাখিছোঁ